ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাগতিৰ আধাৰিত ৰাশিফল। বিশেষকৈ এইকেইটা দিনত বিশেষ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। এই গুৰুত্বপূৰ্ণ ৰাশিকেইটাৰ ভিতৰত আপোনালোকৰ ৰাশিটো আছে নে নাই বন্ধুসকল জানিব পাৰিব আৰু কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে। এই সপ্তাহৰ এই সময়খিনিত কৈছে বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'ব। বিশেষকৈ জ্যোতিষৰ হিচাপ অনুসৰি এই সপ্তাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি কৈছে। সুযোগৰে ভৰি আছে। আপোনালোকৰ আত্মীয় আৰু শুভাকাংক্ষীৰ পৰা আপোনালোকে এইকেইটা দিনত বিশেষকৈ আপোনালোকে পূৰ্ণ সহযোগিতা আৰু ছাপোৰ্ট লাভ কৰি থাকিব। বিশেষকৈ সহায় সহযোগিতা ছাপোৰ্ট আপোনালোকে লাভ কৰিব। কিবা এটা কামত আগবাঢ়িলে সেইখিনি ক্ষেত্ৰত সহায় কৰিব, হেল্প কৰিব। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। কোনোবা সদস্যই কিবা এটা সন্মান আপোনালোকে লাভ কৰিব পাৰে। ঘৰখনৰ কোনো সদস্যই কিবা এটা পদত বা কিবা এটা ভাল কামত ছাকচেছ হ'ব পাৰে বুলি কৈছে এই সপ্তাহৰ এই সময়খিনিত। বিশেষকৈ সপ্তাহৰ মাজভাগত আপুনি বিভিন্ন কামৰ বাবে দৌৰা দৌৰি কৰিব লগা হ'ব পাৰে, ইফালে সিফালে যাব লগা হ'ব পাৰে, যাৰ বাবে কিছুমান বাকী থকা কামবোৰ আপোনালোকৰ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত অলপ পলম হ'ব পাৰে। গতিকে ধৈৰ্য বজাই ৰাখি সেই কামখিনিও সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। যিখিনি আপোনালোকৰ কামখিনি কৰিম বুলি ভাবি থৈছিল, যিখিনি কাম আপোনালোকৰ পেণ্ডিং ৰৈ আছিল। বিনিয়োগত আকাংক্ষিত লাভৰ বাবে ঘৰখনৰ বাবে কিবা এটা ক্ৰয় কৰিব পাৰে বুলি কৈছে এই সপ্তাহত। আপোনালোকৰ গ্ৰহৰ যি অৱস্থান বিশেষকৈ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অতি শুভ বুলি কৈছে। বৈবাহিক জীৱনটো সুখী হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ এই সময়খিনি অতি শুভ দেখা পোৱা গৈছে। প্ৰেম জীৱনটো মধ্যমীয়া হৈ থাকিব। কিছু লোকে উপযুক্ত বিবাহৰ প্ৰস্তাৱ পাব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কৰ্মসংস্থাপন বিচৰা লোকসকলৰ বাবে এই সপ্তাহটো কিছু অলপ প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে। কিছু সমস্যা আহিলেও বিশেষকৈ তেওঁলোকে যদি চেষ্টা কৰে নিজৰ লক্ষ্যত নিজৰ কামত উপনীত হ'ব পাৰিব বুলি কৈছে। গতিকে যিমান পাৰে কষ্ট কৰক বুলি কৈছে। অন্য এটা ৰাশি হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে এই সময়খিনি অতি শুভ বুলি প্ৰমাণিত হ'ব। বিশেষকৈ এই সপ্তাহটো ধনুৰাশি লোকসকলৰ বাবে অতি উপকাৰী হ'ব। এই সময়খিনিত আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে আৰু আপুনি নিজে আনিবও পাৰিব। বিশেষকৈ কিছুমান যদি ভাল চিন্তা বা পৰিকল্পনা লৈ আপোনালোকে আগবাঢ়ে আৰম্ভণিৰ পৰা নিশ্চয়কৈ আপোনালোকৰ বাবে এই সময়খিনিত এটা উপযুক্ত ফল পাব বুলি কৈছে। চলি থকা স্বাস্থ্যজনিত সমস্যা কিছু পৰিমাণে নাইকিয়া হ'ব বুলি কৈছে। অৰ্থাৎ হেল্থৰ বা স্বাস্থ্যৰ কিছু সমস্যা যদি চলি আছিল সেইখিনিৰ পৰা আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। যদি আপুনি বিদেশ ভ্ৰমণ কৰিব বিচাৰে বিশেষকৈ এই সপ্তাহটোত প্ৰথম আপোনালোকৰ ভাগটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই সপ্তাহৰ শেষৰ ফালে বিনিয়োগৰ পৰা আকাংক্ষিত লাভ পোৱাৰ সম্ভাৱনা থাকিব। আদালতত চলি থকা গোচৰ কিছু লোকৰ অন্ত পৰিব বুলি কৈছে। আপোনালোকৰ পক্ষত সিদ্ধান্তবোৰ হ'ব পাৰে বুলি কৈছে। বিশেষকৈ পিতৃ মাতৃৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ কিছু কমিব। এই সময়খিনিত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। কোনোবা বিশেষ ব্যক্তিয়ে হয়তো অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। বিশেষকৈ এই সময়খিনিত আপোনালোকে আনক তৎক্ষণাত বিশ্বাস কৰি যিকোনো ঠাইত বিনিয়োগ কৰিব নালাগে। বন্ধুৰ পৰা উপযুক্ত ফল পাব বুলি কৈছে। সাহস পাব বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে। এই সপ্তাহটো আপোনালোকৰ বাবে অতি সুন্দৰ হ'ব। আদালত সম্পৰ্কৰ বিষয়ত কিছু লোকে সফলতা লাভ কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত যি ধৰণৰ বাধা বা যি ধৰণৰ সমস্যা আপোনালোকৰ প্ৰব্লেম ফেচ কেইদিনমানৰ পৰা বিশেষকৈ সেই ধৰণৰ সমস্যাখিনি বা প্ৰব্লেমখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। কিছু কেৰিয়াৰ সম্পৰ্কে কিছু বাধাৰো অন্ত পৰিব বুলি কৈছে। সংগীত, সংবাদ মাধ্যম আৰু বিপণনৰ ক্ষেত্ৰত বিশেষকৈ কাম কৰা লোকসকলে হয়তো বৃদ্ধি পাব পাৰে। তেওঁলোকৰ দৰমহা আদি বা পদোন্নতি পাব পাৰে। এই সময়ছোৱাত সৰু সৰু কামৰ পৰা আপুনি আকাংক্ষিত সুবিধা পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো স্বাভাৱিক হ'বলৈ গৈছে। বিবাহিত অৰ্থাৎ বৈবাহিক জীৱনটো সুখী হৈ থাকিব। শহুৱেকৰ ঘৰত আপুনি নিজৰ আধিপত্য বজাই ৰাখিব বুলি কৈছে। এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বাঢ়িব। জীৱনসংগীৰ সৈতে বিশেষকৈ ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ফুৰিবলৈ যোৱা বা লং ড্ৰাইভত যোৱাৰ চিন্তা চৰ্চা হ'ব পাৰে বুলি কৈছে। বিশেষ ব্যক্তিৰ লগত বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু লোকৰ পৰিণত হ'ব পাৰে। এই সপ্তাহটোত আপুনি শান্তি অনুভৱ কৰিব। পুৰণি বিবাদবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিলে এই সপ্তাহটোত নিশ্চয়কৈ উপকৃত হ'ব। গতিকে যি ধৰণৰ কাৰ্যপেচাল বা মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি দূৰ কৰাৰ বাবে এটা ভাল সময়, উপযুক্ত সময় বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিব, স্বাস্থ্যৰ যত্ন ল'ব।
অন্য এটা ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো বিশেষকৈ যোৱা সপ্তাহটোতকৈ বহুত বেছি ভাল হ'ব, শুভ বুলি প্ৰমাণিত হ'ব। এই সপ্তাহটোত আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে আৰু আকাংক্ষিতভাৱে সম্পূৰ্ণ হোৱা দেখা যাব। এইকেইটা দিনত কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আকাংক্ষিত অগ্ৰগতি হ'ব বুলি কৈছে। যেতিয়া আপুনি ভাগ্যৰ পৰা আশা কৰাৰ ধৰণৰ সমৰ্থন পাব, তেতিয়া আপোনালোকৰ ভিতৰত ইতিবাচক চিন্তা বাঢ়িব বুলি কৈছে। যেতিয়া ভবাৰ ধৰণে কামখিনি হ'ব, তেতিয়া আপুনি যে পজিটিভলি কামখিনি কৰিব পাৰিব। আত্মবিশ্বাস আপোনালোকৰ সেইখিনি সময়ৰ পৰা বৃদ্ধি পাব বুলি কৈছে। গতিকে এই সপ্তাহটোত আপোনালোকে যিমান পাৰে কষ্ট কৰক। এই সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ বুদ্ধিমত্তা আৰু সামৰ্থ্য ব্যৱহাৰ কৰি বহুতো জটিল সমস্যা সমাধান কৰিব পাৰিব। বিশেষকৈ প্ৰথমাৰ্ধত আপুনি ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত সক্ৰিয় দেখা যাব। এই সময়ছোৱাত আপুনি ঘৰ বাহিৰৰ উভয় বিশেষকৈ শুভাকাংক্ষী আৰু আত্মীয় সহায় আৰু সমৰ্থন লাভ কৰিব বুলি কৈছে। এই সময়খিনিত আৰ্থিক দিশৰ পৰা আপোনালোকৰ বাবে অনুকূল হ'ব। আপোনালোকৰ আৰ্থিক বিষয়ত পৰিকল্পনা কৰাৰ যি প্ৰৱণতা বৃদ্ধি পাব। শেষৰ ফালে আপুনি আপোনালোকৰ ব্যৱসায় বা ৰিয়েল এষ্টেটত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পূৰ্ণ অনুকূল হ'ব। এই সময়খিনিত প্ৰেম জীৱন মহান হৈ থাকিব। আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা ছাৰপ্ৰাইজ কিবা এটা আপোনালোকে গিফ্ট পাব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে কিছুলোকৰ, বা বৈবাহিক জীৱনটো আপোনালোকৰ এই সপ্তাহটো বা এই সময়খিনি শুভ হৈ থাকিব বুলি কৈছে। পাৰিলে প্ৰতিকাৰ স্বৰূপে নিতৌ ভগৱান বিশেষকৈ বিষ্ণুক হালধীয়া ফুল আগবঢ়াই পূজা কৰি শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অন্য এটা ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ এই সময়খিনি অতি শুভ দেখা পোৱা গৈছে। এই সময়খিনিত আপুনি হয়তো আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। অৱশ্যে এই কাম কৰাৰ আগতে আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগে আৰু নিশ্চিতভাৱে আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ লোৱাটো উচিত বুলি কৈছে। কামত কিছুমান বাধাৰ বাবে আপুনি আক্ৰমণাত্মক অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত কণ্ঠস্বৰ হোৱাৰ পৰিৱৰ্তে মনে মনে কামবোৰ কৰক বুলি কৈছে। বিশেষকৈ যদি আপুনি এখোজ পিছুৱাই গৈ দুখোজ আগুৱাই যোৱাৰ সুযোগ পায়, তেন্তে তেনে কৰাৰ পৰা বিৰত নাথাকিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনিত নিশ্চিত ফলাফল পোৱা যাব। ব্যৱসায়ত আপুনি কিছু উত্থান পতনৰ সন্মুখীন হ'ব। চৰকাৰী বিষয়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ মানুহৰ সৰু সৰু কথাবোৰক আওকাণ কৰাটো আপোনালোকৰ বাবে এই সময়খিনিত ভাল হ'ব। এই সপ্তাহটোত আপোনালোকৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ি যাওক। নিজৰ আৰু মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'লে উপকৃত হ'ব বুলি কৈছে। মহাদেৱক পূজা কৰক, ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। অন্য এটা ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনি অতি শুভ বুলি কৈছে, অত্যন্ত শুভ। এই সপ্তাহটোত আপুনি হয়তো জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাল সুযোগ পাব পাৰে। বিশেষ কথাটো হ'ল যে ইয়াৰ সুবিধা লোৱাত আপুনি বহু পৰিমাণে সফল হ'ব। আৰম্ভণিতে কৰ্মসংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ পোৱা যাব পাৰে, যাৰ বাবে আপোনালোকৰ ভিতৰত এক ইতিবাচক শক্তি থাকিব আৰু আপুনি সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰিব। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত দীঘলীয়া বা কম দূৰত্বৰ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। যাত্ৰাটো সুখদায়ক আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সপ্তাহৰ মধ্যভাগত বিশেষকৈ আপুনি প্ৰভাৱশালী লোকৰ সংস্পৰ্শলৈ আহিব। এই সময়ছোৱাত আপুনি ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত কাম কৰিব বুলি কৈছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় আৰু সহযোগিতা লাভ কৰিব বুলি কৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী বা প্ৰযুক্তি সম্পৰ্কীয় চাকৰিত কাম কৰাৰ ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত সফলতা লাভ কৰিবলৈ আৰু বেছি কষ্ট কৰিব লাগিব বুলি কৈছে। তেতিয়া উপযুক্ত ফলাফল পাব, ভাল এটা ফলাফল পাব বুলি কৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিবই লাগিব বুলি কৈছে। এই গোটেই সপ্তাহটো আপোনালোকৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা অনুকূল হ'ব। আপোনালোকৰ বেছিভাগ সময় আত্মীয়ৰ লগত, ঘৰখনৰ লগত সুখেৰে কটাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু পাৰস্পৰিক বিশ্বাস বাঢ়িব বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ মানুহৰ হয়তো কিছু সন্তানৰ পৰা সুখ লাভ কৰিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়াই সহায় কৰিব। আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।